গোটৰ মহিলাসকলে যদি ৰিনিউ ৰেজিষ্ট্ৰেশ্যন কৰিব বিচাৰিছে অতিকে সহজ পদ্ধতি লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো ভালদৰে চাই যাওক, তেতিয়াহ'লে আপোনালোকে নিজেই নিজৰ মোবাইলৰ পৰা অতি সহজে কৰি ল'ব পাৰিব বা আনৰো কৰি দিব পাৰিব। ৰিনিউ ৰেজিষ্ট্ৰেশ্যন কৰিবৰ বাবে আপোনালোকে এইটো পৰ্টেললৈ আহিব লাগিব। এইটো পৰ্টেললৈ আহিবৰ বাবে এটা লিংকৰ প্ৰয়োজন হ'ব আৰু এই লিংকৰ সহায়তে আপোনালোকে এইটো পৰ্টেললৈ আহিব পাৰিব। সেই লিংকটো আপোনালোকে মোৰ ডিছক্ৰিপশ্যনত পাই যাব। তাতে গৈ আপোনালোকে ক্লিক কৰি দিলে এইটো পৰ্টেললৈ নিজে নিজে আহি যাব। তাৰপিছত কি কৰিব লাগিব আপোনালোকে ভালদৰে চাই যাওক। মই যেনেকৈ কৰিছোঁ তেনেকৈ আপোনালোকে কৰি যাব। আৰম্ভ কৰি যোৱাৰ আগতে আপোনালোক সকলোকে এটা সৰু ৰিকুৱেষ্ট, আপোনালোকে যদি মোৰ চেনেল প্ৰথমবাৰ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো বজাই লওক এনেধৰণৰ নতুন নতুন ভিডিঅ'বোৰ পাই থাকিবৰ বাবে। এতিয়া চাওক আপোনালোকে একেবাৰে ওপৰত 3টা লাইন থকাত তাতে আপোনালোকে ক্লিক কৰি দিয়ক। ক্লিক কৰি দিয়াৰ লগে লগে এইখিনি অপশ্যন আহি পৰিব। তাৰপিছত ৰিনিউ ৰেজিষ্ট্ৰেশ্যন অপশ্যনত আপোনালোকে ক্লিক কৰি দিয়ক। চাওক ক্লিক কৰি দিয়াৰ লগে লগে নেক্সট অপশ্যনটো আহি যাব। ইয়াতে চাওক কি লিখা আছে, ৰেজিষ্ট্ৰেশ্যন ৰিনিউৱেল প্লিজ কমপ্লিট দ্য ফলোয়িং ডিটেইলছ টু ৰিনিউ ইউৰ ৰেজিষ্ট্ৰেশ্যন অফ 2023। মানে 2023ত আপুনি যিটো ৰেজিষ্ট্ৰেশ্যন কৰিছিল ৰেজিষ্ট্ৰেশ্যনৰ ডিটেইলছসমূহ এতিয়া আপোনালোকক কমপ্লিট কৰিব দিছে। ইয়াতে ডিটেইলছ হিচাপে আপোনাৰ মাথো ফোন নম্বৰ বিচৰা হৈছে। এতিয়া চাওক আপোনালোকে ফোন নম্বৰ দিওঁতে আপোনালোকে ভুল নকৰিব, কাৰণ ইয়াতে 2023ৰ ৰেজিষ্ট্ৰেশ্যনৰ ডিটেইলছ বিচৰা হৈছে। যিহেতু আপোনালোকে 2023ত যিটো ৰেজিষ্ট্ৰেশ্যন কৰাৰ সময়ত আপোনালোকে ফোন নম্বৰ দিছিল, সেই ফোন নম্বৰটোহে ইয়াতে আপোনালোকে ফিল আপ কৰিব লাগিব। বেলেগ যদি ফোন নম্বৰ আপোনালোকে ফিল আপ কৰে ইয়াতে OTP নাহিব, ইয়াতে ছাকচেছ নহ'ব আপোনালোকৰ। ইয়াতে আপোনালোকে ফোন নম্বৰ ফিল আপ কৰি দিয়াৰ পিছত ইয়াতে চাওক জেনেৰেটেড OTP এইটো অপশ্যন আপোনালোকে দেখা পাইছে, সেইটো অপশ্যনত আপোনালোকে ক্লিক কৰি দিয়ক। এইটো অপশ্যনত আপোনালোকে ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ মোবাইলত এটা OTP আহিব। সেই OTPটো আপোনালোকে ইয়াতে বহুৱাই দিব লাগিব। বহুৱাই দিয়াৰ পিছত ইয়াতে আপোনালোকে ছাবমিট অপশ্যনত ক্লিক কৰি দিয়ক। ছাবমিট অপশ্যনত ক্লিক কৰি দিয়াৰ লগে লগে ইয়াতে তলত আহি যাব আপোনালোকে। ইয়াতে গোটেই আপোনাৰ ডিটেইলছসমূহ ইয়াতে দেখা পাব। ইয়াতে আপোনাৰ নাম ঠিকনা গোটেইবোৰ ইয়াতে আপুনি দেখা পাব। ইয়াতে আৰু কোনটো কেটেগৰীৰ হয়, আপুনি HSG হয় বা বেলেগ কিবা কেটেগৰীৰ হয়, এই গোটেইখিনি ইয়াতে শ্ব' কৰিব। এইখিনি কৰাৰ পিছত আপুনি চাওক ইয়াতে তলত ৰঙা ৰঙত ৰিভিউ অপশ্যন বুলি আপোনালোকে দেখা পাইছে। এই ৰঙা ৰঙৰ যিটো অপশ্যন আছে সেইটো অপশ্যনত আপোনালোকে এতিয়া ক্লিক কৰি দিয়ক। ইয়াৰ মাজতে আপোনালোক সকলোকে এটা সৰু ৰিকুৱেষ্ট, আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগিছে এটা লাইক আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। আৰু কিবা সুধিবলগীয়া জানিবলগীয়া থাকিলে আপোনালোকে মোক কমেণ্ট কৰি জনাব পাৰিব। চাওক এতিয়া আপোনালোকে ৰিভিউ অপশ্যনত ক্লিক কৰি দিয়ক। ক্লিক কৰাৰ লগে লগে নেক্সট অপশ্যন ইয়াতে আহি যাব। অমৃত মিছন আন্দোলন 2024 বুলি ইয়াতে নেক্সট অপশ্যন আহি গৈছে। ইয়াতে আকৌ আপোনাৰ ৰিনিউ ৰেজিষ্ট্ৰেশ্যন কমপ্লিট বুলি ইয়াতে দেখুওৱা হৈছে। তাৰপিছত আকৌ ইয়াতে ৰেজিষ্ট্ৰেশ্যন নম্বৰটো আহি গৈছে। এই ৰেজিষ্ট্ৰেশ্যন নম্বৰটো চাওক আপোনালোকে যেতিয়া 2023ত আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰোঁতে এই ৰেজিষ্ট্ৰেশ্যন নম্বৰটো পাইছিল, এতিয়া ৰিনিউ ৰেজিষ্ট্ৰেশ্যন কৰাৰ লগে লগে এই ছেম ৰেজিষ্ট্ৰেশ্যন নম্বৰে আপোনালোকৰ পাইছে, কাৰণ এইটো ৰেজিষ্ট্ৰেশ্যন নম্বৰ হৈছে আপোনাৰ। লিখাই আছে ফিউচাৰটো আপোনালোকৰ এই ৰেজিষ্ট্ৰেশ্যন নম্বৰটো প্ৰয়োজন হ'ব বুলি। যিহেতু আপোনাৰ নামত এইটো ৰেজিষ্ট্ৰেশ্যন নম্বৰ হয়, সেয়েহে আপুনি এই ৰেজিষ্ট্ৰেশ্যন নম্বৰটো লিখি ৰাখক বা ক'ৰবাত ছেভ কৰি ৰাখক, যিহেতু এইটো প্ৰয়োজন হ'ব বুলি ইয়াতে লিখাই আছে। এতিয়া আপোনাৰ টোটেলি ৰিনিউ ৰেজিষ্ট্ৰেশ্যন ছাকচেছফুল হৈ গ'ল। এতিয়া যদি আপুনি আপোনাৰ গোটৰ কাৰোবাৰ কৰিব বিচাৰে বা অইন কাৰোবাৰ কৰিব বিচাৰে তেতিয়াও আপুনি কৰিব পাৰিব। সেইটো কাৰণে গ্ৰীণ অপশ্যন যিটো আপুনি দেখিছিল এক্সিষ্ট, সেই এক্সিষ্ট অপশ্যনত আপুনি ক্লিক কৰি আকৌ এবাৰ সেই 3 লাইনত আপোনালোকে ক্লিক কৰি দিয়ক। ক্লিক কৰি দিয়াৰ লগে লগে আকৌ ছেম অপশ্যনবোৰ আহি যাব। তেতিয়া ৰিনিউ অপশ্যনত আপুনি ৰিনিউ ৰেজিষ্ট্ৰেশ্যন অপশ্যনত ক্লিক কৰি দিয়ক। আকৌ তেনেকুৱা যিজন ব্যক্তিৰ আপুনি কৰিব বিচাৰিছে সেইজন ব্যক্তিৰ আগতে যিটো ৰেজিষ্ট্ৰেশ্যন কৰা ফোন নম্বৰ আছিল সেই ফোন নম্বৰটো আপোনালোকে ইয়াতে বহুৱাব লাগিব। ছেম প্ৰচেছত OTP আহিব, OTP ছাবমিট কৰিব। আগতে যেনেকৈ মই কৰিছোঁ তেনেকৈ ছেম টু ছেম প্ৰচেছত আপোনালোকে কৰি যাওক। আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকৰ বাবে খুবেই হেল্পফুল হৈছে। যদি আপোনালোকৰ ভিডিঅ'টো আপোনালোকৰ বাবে হেল্পফুল হৈছে আৰু আপোনালোকে যদি মোৰ নেক্সট ভিডিঅ'বোৰ চাব বিচাৰে তেনেহ'লে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। আৰু ভিডিঅ'টো ভাল লাগিছে যদি এটা লাইক আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। তেনেহ'লে আজিলৈ আপোনালোক সকলোকে মোৰ ফালৰ পৰা ধন্যবাদ।